অধ্যক্ষসকল, শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰকে ধৰি বিষয়াসকল, সাংবাদিক বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। আৰু প্ৰথমে মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ অনেক ব্যস্ততাৰ মাজত শিক্ষা বিভাগৰ কাৰণে আজি সময় উলিয়াই আমাৰ প্ৰজ্ঞান ভাৰতীৰ অধীনত এই আঁচনি আপোনালোকৰ সৈতে আপোনালোকৰ সন্মুখত আজি যিটো বিনামূলীয়া নামভৰ্তি, সেই বিনামূলীয়া নামভৰ্তি ধনৰাশি যিটো ৰিইম্বাৰ্চমেণ্ট, সেই মহাবিদ্যালয়সমূহলৈ সেই ধনৰাশি মুকলি কৰাৰ এই অনুষ্ঠানত উপস্থিত হোৱাৰ কাৰণে। দ্বিতীয়তে মই অসমৰ সকলো ছাত্ৰ সমাজৰ হৈ মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহৰ অদ্বিতীয় আঁচনিৰ কাৰণে ধন্যবাদ জনাইছোঁ, যাৰ জৰিয়তে যিসকল আৰ্থিকভাৱে দুৰ্বল সেই পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলে বিনামূলীয়াকৈ তেওঁলোকে যাতে উচ্চ শিক্ষা লাভ কৰিব পাৰে, তাৰ কাৰণে এই ফি ৱেইভাৰ আঁচনি তেখেতে ৰূপায়ণ কৰি আহিছে। তাৰ বাবে মই পুনৰবাৰ অসমৰ ছাত্ৰ সমাজৰ হৈ, ৰাইজৰ হৈ, শিক্ষানুষ্ঠানসমূহৰ হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক আমি সকলোৱে জানো যে ভাৰতত আমি এটা ডিজিটেল ইণ্ডিয়া মিছন আগবঢ়াই নিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। পৃথিৱীখন এটা ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ পাছত এটা ইনফৰমেশ্যন টেকনলজিৰ ৰিভলিউশ্যন সম্পন্ন হৈ গ'ল, আৰু তাৰ পাছত এতিয়া আমি এটা ডাঙৰ মানৱ জাতিয়ে ডাঙৰ জাপ মাৰিছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তিৰ ক্ষেত্ৰত। আৰু এই ক্ষেত্ৰত আমাৰ কাৰ্যালয়সমূহ প্ৰযুক্তিৰ জৰিয়তে পৰিচালনা কৰা, ইয়াক পেপাৰলেছ কাৰ্যালয়লৈ ৰূপান্তৰিত কৰা, সেই মিছনত আমিও অগ্ৰসৰ হৈছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি সকলো ক্ষেত্ৰত আমি ডিজিটাইজেশ্যনক অসমত খুব তীব্ৰ গতিত আগবঢ়াই নিয়া হৈছে। ভাৰত চৰকাৰৰ শিক্ষা বিভাগে উচ্চ শিক্ষাৰ অনুষ্ঠানৰ সকলো দিশ পৰিচালনাৰ কাৰণে সামৰ্থ ই-গভ পৰ্টেলটো নিৰ্মাণ কৰাৰ পাছতে আমি যেতিয়া তাৰ ডেমনষ্ট্ৰেশ্যন চাইছিলোঁ, চাই আমি পতিয়ন গৈছিলোঁ, যি এটা উৎকৃষ্ট ছফ্টৱেৰ এটাকে আমি গ্ৰহণ কৰিছিলোঁ। আৰু মই আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমখন ৰাজ্য, যিখন ৰাজ্যই কেন্দ্ৰীয়ভাৱে আমি সামৰ্থ ই-গভৰ জৰিয়তে অতি সফলতাৰে আমি মহাবিদ্যালয় বিশ্ববিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছোঁ। এখনৰ পাছত এখন ভাৰতবৰ্ষৰ ৰাজ্য আমাৰ অসমলৈ আহিছে, আমি কেনেকৈ সামৰ্থ ই-গভ ইমপ্লিমেণ্ট কৰিছোঁ তাকে চাবলৈ। কেইদিনমান আগত বিহাৰৰ প্ৰতিনিধি দল আহি গৈছে, আৰু যোৱা বছৰৰ পাছত এই বছৰ অধিক সফলতাৰে এই নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। তাত আপোনালোকৰ সহযোগিতাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। কিন্তু একেটা সময়তে মই ক'ব বিচাৰোঁ যে টেকনলজিৰ বিকল্প একোৱেই নাই। আমি বহুত পিছ পৰি থকা এখন ৰাজ্য, বহু আগুৱাব লাগিব। প্ৰতিযোগিতাত আমি অধিক গতিত আমি দৌৰিব লাগিব, আৰু তাৰ কাৰণে একমাত্ৰ আমাৰ চাহাৰা টেকনলজি। আৰু সেই টেকনলজি গ্ৰহণ কৰাৰ কাৰণে আজি আমি এটা সুন্দৰ ব্যৱস্থা পাইছোঁ। যোৱা বছৰ আমি এনেধৰণে যি নামভৰ্তিৰ যি ধনৰাশি আমি লগে লগে মোকলাই দিব পৰা নাছিলোঁ, এইবাৰ আমি পাৰিছোঁ। এইবাৰ পৰাৰ একমাত্ৰ কাৰণ যে আপোনালোকে এডমিশ্যন দিয়াৰ লগে লগে আমাৰ লগত ডাটা এভেইলেবল। যোৱা বছৰ আমি 31 মাৰ্চলৈ ৰখিছিলোঁ, এইবাৰ আমি ৰখিব নালাগে, কাৰণ অনলাইন সকলো ডাটা আমাৰ হাতত এভেইলেবল। আৰু ইয়াত যিমানখিনি বাকী মডিউলসমূহ আছে, এই মডিউলসমূহক আমি আগুৱাই দিম। কেইদিনমান আগত পে ফিক্সেশ্যন, শিক্ষক শিক্ষয়িত্ৰীসকলৰ পে ফিক্সেশ্যন মডিউলটো সামৰ্থত এইটো সক্ৰিয় হৈছে। ইয়াত 40টাতকৈ অধিক মডিউল আছে। প্ৰত্যেকটো মডিউল আমি খৰতকীয়াভাৱে তাক আমি সক্ৰিয় কৰিম। এটা নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰি ল'ব লাগিব যে বিশ্ববিদ্যালয়সমূহ এটলিষ্ট এডমিনিষ্ট্ৰেশ্যন, ৰিজাল্ট ডিক্লেয়াৰ, ৰিজাল্ট মানে এক্সামিনেশ্যন, ইয়াৰ ক্ষেত্ৰত ই পেপাৰলেছ হ'বই লাগিব। কাগজৰ চাৰ্টিফিকেট দিয়াৰ দিন গ'ল, পৰীক্ষা হ'ব,
মার্কশিট পোর্টালত আপলোড হ'ব মার্কস পোর্টালত আপলোড হ'ব মার্কশিট অটো জেনারেট মার্কশিট অটোমেটিক্যালি ডিজি লকাৰলৈ ট্ৰান্সফাৰ হ'ব ছাত্ৰ ছাত্ৰীয়ে পৃথিৱীৰ য'তেই নাথাকক কিয় তেওঁ ডিজি লকাৰৰ পৰা মার্কশিটখন পাছ সাৰ্টিফিকেটখন তেওঁ ডাউনলোড কৰি ল'ব তেওঁৰ নিজস্ব একাউণ্টৰ পৰা আৰু সি সঞ্চিত হৈ থাকিব সেইখন হেৰাই যোৱাৰ পানীত তিতাৰ কোনো সম্ভাৱনা নাথাকে গতিকে এই ক্ষেত্ৰত মই আপোনালোকৰ সহায় সহযোগিতা মই আগবাঢ়িছোঁ দ্বিতীয় এটা বিষয়ত মই আপোনালোকৰ সহায় সহযোগিতা আগবাঢ়িম যে হঠাতে ডিমাণ্ড আহে যে আমাৰ সায়েন্স ষ্ট্ৰীমটো খুলিব লাগে হঠাতে ডিমাণ্ড আহে যে আমাৰ ইয়াত ফিলচফি ডিপাৰ্টমেণ্টটো মই খুলিব লাগে কিন্তু আজি যেতিয়া আমি পৰ্টেলত চাইছোঁ মোৰ সায়েন্সৰ সিট যিমান আছে তাৰ 53% ফিল আপ হৈছে এইটো হয়তো 70 যাব পাৰে তেতিয়াও 30% সিট ভেকেন্ট থাকিব ছাত্ৰ ছাত্ৰীসকলৰ ইচ্ছা যে মোক নিৰ্দিষ্ট এখন বিদ্যালয়তে মই এডমিশ্যনটো ল'ব লাগে বাকী মহাবিদ্যালয়ত ল'ব লাগে বাকী মহাবিদ্যালয়ত তেওঁ যাবৰ কাৰণে অনিচ্ছুক কিয় অনিচ্ছুক সকলো মহাবিদ্যালয়ক একেটা পৰ্যায়লৈ উন্নীত কৰাৰ কাৰণে আমি কাম কৰিব লাগিব আৰু সিট অপ্টিমাইজেশ্যন কৰিব লাগিব আজি যদি মই শিক্ষামন্ত্ৰী হিচাপে প্ৰস্তাৱ দিওঁ যে বহু যিবিলাক মহাবিদ্যালয়ত বিজ্ঞানৰ আসনসমূহ খালী হৈ আছে সেইখিনি পূৰণ কৰিব লাগে কাৰণ তাত গভৰ্ণমেণ্টৰ হিউমেন ৰিচোৰ্চ তাত খৰচটো আমাৰ হৈয়ে আছে গতিকে নতুন এখন মহাবিদ্যালয়ত সায়েন্স ষ্ট্ৰীম খোলাতকৈ যিখন মহাবিদ্যালয়ত সায়েন্স ষ্ট্ৰীম আছে কিন্তু ছাত্ৰ ছাত্ৰী নাই তাত যদি মই হোষ্টেল নিৰ্মাণ কৰোঁ ছাত্ৰ ছাত্ৰীসকলক ইনচেণ্টিভ দিওঁ তেতিয়াহ'লে মই সায়েন্স পঢ়িব বিচৰা ছাত্ৰ ছাত্ৰীসকলৰ দাবীটো আমি পূৰণ কৰিব যেতিয়া এখন মহাবিদ্যালয় কয় মোক ফিলচফি ডিপাৰ্টমেণ্টটো লাগে দেখা যায় ওচৰতে এখন মহাবিদ্যালয়ত ফিলচফি আছে আৰু তাৰ আসনখিনি লড়াইটো অসত্য কথা নহয় হোৱাটছআপত আহিব ফেচবুকত আহিব and I have a connectivity with the student community so মোৰ ৰিকুৱেষ্ট আজি কৈ আপোনালোকক লাগিলে 600 টকা মই আৰু বেছি কৈ দিম কোনো অসুবিধা নাই but free admission should be free admission ইয়াত কোনো ডাইলুশন হ'ব নালাগে এটা সামৰ পৰা আপোনালোকে টকা লয় যোন সমাজত সমৰ্থবান 4 লাখ টকাৰ ওপৰত ইনকাম আছে এবাৰ আমাৰ সাৰ্কুলাৰ 2 লাখ টকা আছিল কিন্তু পিছত আমি ডাইলুট কৰি দিলু যে ৰেশন কাৰ্ডখন থাকিলে দিব সো বাই ইমপ্লিকেশন ই 4 লাখ হ'ল যদিও গভৰ্ণমেণ্টে 2 লাখ টকা লৈকে দিয়ে কিন্তু এইবাৰ আমি যেটো ৰেশন কাৰ্ডখনৰ ওপৰতে বিনামূলীয়া এডমিশন দিলু দিব কলো সো ইনকাম bar has gone up to 4 lakhs rupees যেতিয়া 4 লাখ টকা আমাৰ ইনকাম bar হ'ল তাৰ ওপৰৰ ফিজ আপোনালোকৰ লগত আছে জি ফিজ আছে এতিয়া এই কথাখিনি যে 600 টকাটো আমি কিয় লম কলেজৰ অধ্যক্ষসমূহে ভাবে যে একাংশই যে লৰা ছোৱালীৰ পৰা ফিজ নললে কিবা ভাল নালাগে অশান্তি এটা লাগি থাকিলে মনটো বহুতৰ এনেকুৱা মই ফিলিংছ দেখা পাইছো মোক আমাৰ পূব কামৰূপ কলেজৰ প্ৰাক্তন অধ্যক্ষ এজন তেওঁ মোৰ লগত তেওঁ ডিবেট ঘৰুৱা মোৰ সমষ্টিৰে স্যাৰ ফিজটো আমাক ল'ব দিয়ক লাগিলে টকাটো আপোনালোকে একাউণ্টত পিছত ঘূৰাই দিম somehow ফিজটো লোৱাটো কিবা এটা কি আছে মই নাজানো they enjoy taking the fees বলে স্যার আপোনালোকে ফ্রি দিব ডাইরেক্টলি একাউন্টত ঘুৰাই দিব আমি একাউন্ট নম্বৰটো ঘুৰাই দিম কিন্তু আমাক ফিজ কিনি ল'ব স্যার আপোনালোকে কাবাক এপয়েন্টমেন্ট দি থৈছে কলেজত উইদাউট ফলোইং গভৰ্ণমেণ্ট ৰুলছ এণ্ড ৰেগুলেশ্যন তেওঁলোকে 1 তাৰিখে আহি আপোনালোকক দিগদাৰি কৰে সো আপোনালোকৰ নেপোটিজমটোৰ কাৰণে don't put government in trouble মইতো ভিতৰখিনি বুজি পাম যে আপোনালোকৰ সমস্যাটো ক'ত দুজন গ্ৰেড 3 এপয়েন্টমেন্ট দি থৈ দিছে দুজন গ্ৰেড 4 এপয়েন্টমেন্ট দি থৈ দিছে দুজন ফেকাল্টি এপয়েন্টমেন্ট দি থৈ দিছে আৰু গভৰ্ণমেণ্টৰ চকুত সেইখিনি পৰিব নালাগে গতিকে ফিজৰ টকাখিনি দি আপোনালোকে তেওঁলোকক
কিবা কিবি দি চলাই থাকে আৰু আমি ভ্ৰমণত গলে আমাক মেমৰেণ্ডাম দিয়ে তেওঁলোকে ইউ ক্ৰিয়েট এ প্ৰবলেম দেন ইউ শিফট দ্যাট টু আস খুব ধুনীয়াকৈ এটা সময়ত সেইখিনি আৰু সেই মানুহখিনিয়ে লিখে চৰকাৰে আমাক বঞ্চনা কৰিছে চৰকাৰে আমাক ঠগাইছে আমাক কন্টেক্সুৱেল কৰি ৰাখি থৈ দিছে চৰকাৰে গমেই নাপায় যে এনেকুৱা মানুহ আছে এটো কলেজে নিজৰ এটা মেকানিজম কৰে আৰু সেই মেকানিজমটো এড্ৰেছ কৰিবৰ কাৰণে ইউ ট্ৰান্সফাৰ দ্য প্ৰবলেম টু দ্য গভৰ্ণমেণ্ট যে নহয় আমি ফিজটো ল'ব লাগিব নহলে অহা মাহত আমি কেনেকৈ দৰমহা দিম জগদীশ মুখী থকাৰ প্ৰায় আমি জানা হায়াৰ এডুকেশ্যনত কোনো কন্ট্ৰেকচুৱেল এণ্ড প্ৰাইভেট পোষ্ট থাকিব নোৱাৰে গভৰ্ণমেণ্ট ইজ ভেৰি ভেৰি ক্লিয়াৰ এণ্ড ট্ৰান্সপাৰেণ্ট অন দেট এতিয়া আপোনালোকে চৰকাৰক বাইপাছ কৰি কিবা এটা কাম কৰে আৰু সেইটো ভৰপুৰি কৰাৰ যিটো উপাদান সেইটো ষ্টুডেন্টস হ'ব নালাগে it should be anybody except the students গতিকে মোৰ বিনম্ৰতাৰে নিবেদন ষ্টুডেন্টছৰ পৰা যিসকলে 600 টকাটো লৈছিলে আজি আপোনালোকে উভতাই দিয়ক কুৱেটৰ বিনামূলীয়া এডমিশনৰ পইচাও আমি আপোনালোকক 30 ছেপ্টেম্বৰত দি দিম 3rd আৰু 5th ছেপ্টেম্বৰৰো আপোনালোকক অন টাইম আপোনালোকে পইচা পাই যাব ষ্টুডেন্টৰ পৰা কোনো কাৰণতে আপোনালোকে টকা পইচা সৰস্বতী পূজাৰ চান্দাটো কালেক্ট কৰিব let them have a feeling that society takes care of them at least তেতিয়া এই লৰা ছোৱালী বিলাকে ডাঙৰ হৈ সোসাইটি কিবা এটা উভতাই দিবৰ কাৰণে চেষ্টা কৰে যে আমাক সোসাইটিয়ে পঢ়ুৱাইছিল গতিকে আমি সোসাইটি কিবা এটা উভতাই দিম যদি বিনামূলীয়া এডমিশন দিলো কিন্তু হাত মাৰি নেগুৰত বিষ এটা থৈ দিলো তাৰটো কাৰো লাভ নহয় না চৰকাৰৰ লাভ হ'ল না আপোনালোকৰ লাভ হ'ল না ষ্টুডেন্টজনৰ লাভ হ'ল মই যদি কোনবা এখন মিটিংত গৈ কম মই বিনামূলীয়া এডমিশন দিছো অডিয়েন্সতে কয় ক'ত বিনামূলীয়া আমিতো দিছো 600 টকা আকৌ দেউতাক মাককটো 600 টো 1000 বুলিও ক'ব পাৰে so a clear message should go that free means free এটকাও নাই নহলে আমি কম নাম দি দিম স্কিমটোৰ যে বিনামূলীয়া নহয় ৰেহাই মূল্য will change the name তেতিয়া ষ্টুডেন্টেও জানিব যে কলেজত এডমিশন ললে 6000 টকা ফিস লাগে কিন্তু গভৰ্ণমেণ্টে তো 1000 টকা কৰি তেতিয়া আমি বজাৰত কম যে 1000 টকা এডমিশন তেতিয়া আমি বিনামূলীয়া শব্দটো নকওঁ কিন্তু as long as আমি বিনামূলীয়া কম এটো বিনামূলীয়া হ'ব লাগিব মই আশা কৰিছো যে অহা 15 দিনৰ ভিতৰত যি সকলে ভিডিঅ শুনি আছে সকলোৰে কাৰণে কৈছো যে অহা 600 শব্দটো মই কেনেকৈ গম পালো কোনবাই যদি 600 নলয় মইতো 800 বুলিও গম পাব পাৰিলো হেতেন মই 900 বুলিও গম পাব পাৰিলো হেতেন এই যে 600 শব্দটো গম পালো তা মানে 600 লয় কাৰণে 600 বুলি গম পালো একাৰণে মোৰ সকলোকে ৰিকুৱেষ্ট আজি যেহেতু আপোনালোকৰ হাতত একাউণ্টত টকা পইচা ট্ৰান্সফাৰ হ'ল অহা কালি পৰখি ধুনিয়াকৈ 600 টকাটো উভতাই দিও মোৰ নজৰ থাকিব মই ডিসি সকলকো কম যে চেক কৰিবৰ কাৰণে আৰু আপোনালোকে এটো উভতাই দিব বুলি মই আশা কৰিছো কাৰণ বাকি কথা একো নাই ই অধ্যক্ষ সকলৰ বহুত মৰেল অথৰিটি কলেজত বৃদ্ধি কৰিব কাৰণ ষ্টুডেন্ট জনে নাজানে মুখ্যমন্ত্ৰীয়ে বিনামূলীয়া কৈ দিছে credit goes to the principal ভাবে প্ৰিন্সিপালে বিনামূলীয়া কৈ দিছে কোনে গম পাই যে মুখ্যমন্ত্ৰীয়ে দিছে শিক্ষা মন্ত্ৰীয়ে দিছে it enhance the negotiating power of the principal with the student যে স্যার তোমার বিনামূলীয়া এডমিশন দিছো তই কিন্তু পুরা ক্লাসত you have to maintain the highest level of discipline so you can create a very good section of students out of that free admission আৰু এই আসনি বিলাকে মানুহৰ জীৱনক কেনেকৈ স্পৰ্শ কৰে মই এটা সৰু উদাহৰণ দিছো 16-17 যেতিয়া এই আসনিটো আমি আৰম্ভ কৰো
মই মঙ্গলদৈ কলেজত গৈছিলো ষ্টুডেন্ট বিলাকৰ বিৰাট ফূৰ্তি যে আমি বিনামূলীয়া এডমিশন পালো তাৰ পিছত মই শদিয়া কলেজত গৈছিলো শদিয়া কলেজত মই স্পিচ দি আছিলো এজনী ছোৱালী আহি পেলাই মোক এখন সৰু কাগজৰ টুকুৰা দি লিখিলে যে মুখ্যমন্ত্ৰী মহোদয় তেতিয়া শিক্ষা মন্ত্ৰী আছিল আপুনি দিয়া বিনামূলীয়া এডমিশনৰ কাৰণে দেউতা মাই মোক কলেজত পঢ়াব খোজা নাছিল বিনামূলীয়া এডমিশন দিয়াৰ কাৰণে মই পঢ়িলো কিন্তু কলেজত আহি গম পালো যে থাৰ্ড সেমিষ্টাৰতো মই আকৌ এবাৰ ফিজ দিব লাগিব তেতিয়াতো দেউতাই মোক কলেজখনৰ পৰা আঁতৰাই লৈ যাব সিদিনাখন তাতে ডাইছতে মই এনাউন্স কৰিলো যে থাৰ্ড সেমিষ্টাৰ এণ্ড ফিফথ সেমিষ্টাৰতো আমি বিনামূলীয়া তাৰমানে কিমান ষ্টুডেণ্টে কলেজত নপঢ়া বুলি কিমান ষ্টুডেণ্টে স্কিমটোৰ কাৰণে কলেজত আহিলে তাৰ আপোনালোকে এটা ফিলিংছ এটা মই যদি এখন মিটিঙত গৈ গম পাইছো আপোনালোকে সেই ফিলিংছটো ডেইলি গম পায় ঠেলালাৰ ছোৱালী ৰিক্সালাৰ ল'ৰা কিমানে কলেজত এই এডমিশনটো লৈছে বিকজ অফ ফ্ৰী এডমিশন মুটকৈ আপোনালোকে বেছি ভালকৈ মোৰ যদি শদিয়া কলেজৰ এইটো অভিজ্ঞতা আপোনালোকৰ ইট ইজ এ ডে টু ডে এক্সপিৰিয়েন্স সদায় আপোনালোকে গম যে ইয়াৰ ফলত আমি কিমান আগবাঢ়িব পাৰিছো যোৱা বছৰ আমাৰ জিআৰ আছিলে টোটেল 21-22 এডমিশন আছিলে 6,950 ইনক্লুডিং প্ৰাইভেট গভৰ্ণমেণ্ট 2022-23 আমাৰ এডমিশন বাঢ়িলে 7,49,000 এই আঁচনিয়ে হওক নতুন নতুন কলেজ খোলাৰ কাৰণে হওক প্ৰাইভেট সেক্টৰত এক্সপানশনৰ কাৰণে হওক এটা বছৰত আমাৰ কলেজত 1.5 লাখ ষ্টুডেন্টৰ এডমিশন বাঢ়িছে অসমৰ দৰে ৰাজ্য এখনৰ বাবে ইয়াতকৈ কি ভাল খবৰ হ'ব পাৰে আপোনালোকে উচ্চ শিক্ষা জগতখনত আছে 16% আমাৰ জিআৰ এবাৰ 1920 লৈকে আমি যাব পাৰো বাট উই হ্যাভ পটেনশিয়াল টু গো আপ টু 25%. গতিকে আপোনালোকে বিনামূলীয়া এডমিশনটো খুব এটা অন্তৰত সোমাই যোৱা আঁচনি হিচাপে আপোনালোকে এডপ্ট কৰক 2016-17 পৰা এই আঁচনিটো গভৰ্ণমেণ্ট ড্ৰিভেন হৈ থাকিব যে চৰকাৰী প্ৰচেষ্টা এই বছৰ আৰু অহা বছৰৰ পৰা এইটো আপোনালোকে আপোনালোকৰ প্ৰচেষ্টা বুলি গ্ৰহণ কৰক যে আমি ইনিচিয়েটিভ লম আৰু সমৰ্থ পোৰ্টেল যেহেতু আছে এডমিশনৰ টকা উভতাই দিওতে গভৰ্ণমেণ্টে দেৰি কৰাৰ কোনো কাৰণ নাই আমি 31 মাৰ্চত হলেও টকাটো দিব লাগিব জুনত হলেও আমি দিব লাগিব টকাটো আমি দিবই লাগিব যেহেতু আপোনালোকক আমি এচিউৰ কৰিছো সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে সময়ৰ লগত খাপ খাই এই আঁচনিটো নিজৰ বুলি এডপ্ট কৰে দ্বিতীয়তে আপোনালোকে ভাল কৰি জানে যে আমাৰ চৰকাৰখনে ষ্টুডেন্টস ওয়েলফেয়াৰৰ কাৰণে আমি সিৰিজ অফ স্কিমছ লৈছো আগতে মই অসমৰ বাহিৰত মই তেনেকে যোৱা নহৈছিলে এইবাৰ ইলেকশ্যনৰ মিটিং বিলাকত মই যেতিয়া অসমৰ ষ্টুডেন্ট ওয়েলফেয়াৰৰ স্কিম বিলাক কৈ গৈছিলো তেতিয়া বহুত ষ্টেটত মানুহৰ চকু থিয় হৈছিল যে কেনেকে অসমৰ দৰে সৰু ৰাজ্য এখনে এই কামবিলাক কৰিব পাৰে আজি আপোনালোকে জানে যে আমি এজন ষ্টুডেন্টক বিনামূলীয়া নামভৰ্তিৰ পিছত কলেজ আৰু হোষ্টেলৰ যদি আবাসত থাকে তেওঁলোকক আমি মেছ ডিউচৰো এটা সিংহভাগ আমি উভতাই দিওঁ এই স্কিমটো কলেজ আৰু বিশ্ববিদ্যালয়ে এডপ্ট কৰিব লাগে এই বছৰ কটন ইউনিভাৰ্চিটি 600 ল'ৰা ছোৱালী এই স্কিমটোৰ সুবিধা নাপালে because of the slow response from the college university administration daily mulke whatsapp pothai daily facebook ot likhe daily yat likhe kotha tu hol
যে যদি কলেজৰ অধ্যক্ষসকল আপোনালোক কোনো প্ৰকাৰে সিস্টেমটোৰ পৰা দূৰত নহয়, গভৰ্ণমেণ্টে স্কিম এটা ললে আপোনালোকে গম পায়েই, এনেকুৱা গম নোপোৱাটো কথা নাই। যেতিয়া আপোনালোকে গম পায় যে মেচ ডিউজ গভৰ্ণমেণ্টে এটা টকা ঘূৰাই দিব, আপোনালোকৰ বহুতৰে সুপাৰিনটেণ্ডেণ্ট আছে হোষ্টেলত, আপোনালোকৰে কলিগ, আপোনালোকে বহুতে জানে যে কেনেকে সমাজৰ দুখীয়া ল'ৰা ছোৱালীবিলাকে দেউতাক মাকৰ কষ্ট উপাৰ্জিত টকাৰে হোষ্টেলত মেচ ডিউজটো দিব আহোঁতে 10 টকা 5 টকাৰ নোট একগোট কৰি দিয়ে। মই কলেজৰ হোষ্টেলত আছিলো। এই স্কিমবিলাক কটনৰ দিনৰ মোৰ অভিজ্ঞতাৰ পৰা এই স্কিমবিলাক মই মাজে মাজে চৰকাৰৰ পুঁজিৰ সাপেক্ষে মই আনিবলৈ চেষ্টা কৰোঁ। মই যেতিয়া কটনৰ হোষ্টেলত আছিলো, আমি যেতিয়া হোষ্টেলৰ মেচ ডিউজ দিওঁ, একাংশ ষ্টুডেণ্টে হোষ্টেলৰ মেচ ডিউজ দিব নোৱাৰে। ছুপাৰ ছাৰে ভাত খোৱাৰ সময়ত ডাইনিং হলত আহি ল'ৰা ছোৱালীকেইটাক বিচাৰে তাগিদা দিব লাগে। ল'ৰা কেইজনে 2-3 দিন ভাত খাব লাগে। দূৰে দূৰে ঘূৰি থাকে। যেতিয়া দেখে যে আন্ধাৰ হ'ল, লাইট গ'ল, ছুপাৰ গ'ল, তেতিয়া ৰাতি মনে মনে আহি ভাত কেইটা খায়। কিয়? তেওঁলোকে দিব পৰা নাই, দেউতাক মাকে টকা পঠাব পৰা নাই। এইবাৰে ধৰি ললো অসমত বানপানী, বহুতৰ ঘৰ উঠি গৈছে, বহুতৰ কিতাপ পত্ৰ উঠি গৈছে, বহুতৰ দেউতাক মাক কামত আহিব পৰা নাই, কিন্তু হোষ্টেলৰ মেচটো চলিব লাগিব। গতিকে 1 তাৰিখে আপোনালোকে ল'ৰা ছোৱালীৰ পৰা মেচ ডিউজ খুজিব, আৰু নুখুজিলে মেচটো নচলে। খোজাটো আপোনালোকৰ দায়িত্ব। কিন্তু সেইদিনাখন আপোনালোকে গম পাব যে আমাৰ দুখীয়া আৰু মিডিল ক্লাছৰ মানুহখিনি কেনেকে বাস কৰে। কবাৰ পৰা 5 টকা 10 টকা 2 টকা নোট গোট খুৱাই 1000 টকা কৰি আপোনালোকক মেচ ডিউজটো দিব।